স্থান বস্তি থকা এটা ব্যক্তিগত পৰ্টেলৰ ঋতুমণি ৰয় নামৰ যিগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছে আৰু ইতিমধ্যে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ সকলোবোৰ পৰ্যবেক্ষণ কৰিছে কিছু সময়ৰ পিছতেই যুৱতীগৰাকীৰ মৃতদেহ বাহিৰলৈ উলিয়াই অনা হ'ব ইতিমধ্যে তেখেতৰ ঘৰৰ পৰিয়াল উপস্থিত হৈছে আৰু কিন্তু ঘৰৰ পৰিয়ালে এটা কথা উল্লেখ কৰিছে যে ঋতুমণি ৰয় নিজ কাহিৰ পৰা নিজৰ বাসগৃহত থকাৰ পিছতো অকলশৰীয়াকৈ থাকি ভাল পাইছিলে হাতীগাঁৱত এটা ভাড়া ৰুমত ঋতুমণি ৰয় আছিলে আৰু সেই ঋতুমণি ৰয় এই ভাড়া ঘৰটোতে অকলশৰীয়াকৈ থাকিবলৈ লৈছিলে কিন্তু ঘৰৰ পৰা কাহিলী পৰাৰ পৰা নিচেই কাষতে হাতীগাঁৱত ঘৰ তাৰ পাছত কিয় তেওঁ অকলশৰীয়াকৈ থাকিব বিচাৰিছিলে সকলোবোৰ এতিয়া ৰহস্যজনক অৱস্থাত এতিয়াও এইখিনি দি আছে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে সকলোবোৰ দিশ তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিছে কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এই যিটো ব্যক্তিগত পৰ্টেল এই পৰ্টেলটোত কেনেকৈ নিশাই আহি ঋতুমণি ৰয় ভিতৰত প্ৰৱেশ কৰিবলৈ পালে কোনো ধৰণৰ ব্যক্তি এই কাৰ্যালয়টোত নাছিল নেকি বা চিকিউৰিটি নাছিল নেকি সেয়াও এতিয়া এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে 5 ডিচেম্বৰ দিনটোতে ঋতুমণি ৰয় বিবাহৰ দিন ধাৰ্য কৰা হৈছিল কিন্তু তাৰ পূৰ্বে এই চৰম পন্থা বাছি ল'লে এইগৰাকী যুৱ সাংবাদিকে কিন্তু সাংবাদিকগৰাকীক কোনে মানসিকভাৱে অত্যাচাৰ কৰিছিলে সেইসমূহ দিশ বৰ্তমান সময়ছোৱাত পোহৰলৈ অহা নাই ইতিমধ্যে পৰিয়ালৰ লোক আহি উপস্থিত হৈছে আৰু ইতিমধ্যে আমি এইসমূহ দৃশ্যাংশ দেখুৱাইছোঁ আমি বাহিৰলৈ ওলাই গৈ যিটো চেনেল পৰ্টেল চেনেল এই পৰ্টেল চেনেলটোৰ বাহিৰৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ এইখন আছিলে গেট কিন্তু এই দৰ্জাখন ভাঙি কেনেধৰণে ভিতৰত প্ৰৱেশ কৰিবলৈ পালে যুৱতীগৰাকী সেয়াও ৰহস্য সোমাই পৰিছে কিয়নো নিশা হ'লে এই কাৰ্যালয়টো বন্ধ থাকে কিন্তু কোনো নথকাৰ অৱস্থাত যুৱতীগৰাকী কেনেধৰণে ভিতৰত সোমাবলৈ পালে এইগৰাকী ব্যক্তি শুভম আগৰৱাল এই শুভম আগৰৱাল হৈছে এই পৰ্টেল চেনেলটোৰ স্বত্বাধিকাৰী আৰু এইগৰাকী ব্যক্তিৰ নিচেই কাষতে আছে এয়া ঋতুমণি ৰয় অৰ্থাৎ এই কাৰ্যালয়তে বহু দিন ধৰি তেখেতে কৰ্মৰত হৈ আছিলে নিশা কালি 11 বজালৈকে কাৰ্যালয়ত আছে বুলি তেখেতৰ পিতৃগৰাকীয়ে ইতিমধ্যে স্পষ্টকৈ কৈছে আৰু সেই পিতৃগৰাকী যেতিয়া কাৰ্যালয়লৈ আহিছিলে সেই সম্পৰ্কত জ্ঞাত হোৱা নাছিলে অৰ্থাৎ ঘৰৰ পৰিয়ালৰ সৈতে 3 দিন ধৰি ঋতুমণি ৰয়ে কোনো ধৰণৰ কথা বতৰা পতা নাছিল আৰু ঋতুমণি ৰয় কাহিলীপৰাত তেখেতৰ পিতৃৰ বাসগৃহ কিন্তু তেখেতে পিতৃৰ সৈতে থাকি ভাল পোৱা নাছিলে বাবে হয়তো 3 বছৰ পূৰ্বে হাতীগাঁৱত অকলশৰীয়াকৈ ভাড়া ঘৰ ৰুম লৈ থাকিবলৈ লৈছিলে ঋতুমণি ৰয় আৰু এই ঋতুমণি ৰয়ক হত্যা কৰিলে নেকি সেয়াও এক ডাঙৰ প্ৰশ্ন হৈছে তেখেতৰ পিতৃয়ে কোৱা অনুসৰি ঋতুমণি ৰয়ক কোনো লোকে হত্যা কৰিলে ইতিমধ্যে CIDৰ লগতে ফৰেনচিকৰ যিসমূহ দল সেই দলসমূহ আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত আমি CIDৰ লোকো আহি বৰ্তমান সময়ছোৱাত উপস্থিত হৈছে এই ঘটনাস্থলীত আৰু ঘটনাস্থলীত উপস্থিত হৈ সকলোবোৰ দি তন্নতন্নকৈ পৰীক্ষণ কৰিছে ইতিমধ্যে তেখেতৰ পিতৃ মাতৃও আহি ঘটনাস্থলীত উপস্থিত হৈছে পিতৃগৰাকীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে তেখেতৰ জীয়াৰীগৰাকীক হত্যা কৰিছে তাৰ সমান্তৰালকৈ দীপু বৰা নামৰ যিজন নগাঁৱৰ যুৱক আছে নগাঁৱৰ যুৱকজনৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰিছে কালি যোগাযোগ বিচ্ছিন্ন হৈছিল আৰু সেই যোগাযোগ বিচ্ছিন্ন হোৱাৰ বাবে তেখেতে সন্দেহ কৰি কাৰ্যালয়লৈকে আহিছিলে অৰ্থাৎ কাৰ্যালয়লৈ আহিয়ে এনে অৱস্থাত অৰ্থাৎ ফেনত চিপ লৈ আত্মহত্যা কৰা দেখিয়ে লগে লগে তেখেতৰ ঘৰৰ পৰিয়ালক অৱগত কৰিছে ইতিমধ্যে যিগৰাকী যুৱকৰ সৈতে ঋতুমণি ৰয় বিবাহৰ দিন ধাৰ্য কৰা হৈছিল সেই যুৱকজনক সোধা অব্যাহত ৰাখিছে CID আৰু এই মুহূৰ্তত পুনৰবাৰ আমি বাহিৰলৈ ওলাই আহিব বিচাৰিছোঁ তেখেতৰ পিতৃ মাতৃৰ সৈতেও আমি কথা পাতিব চেষ্টা কৰিম কেনেধৰণৰ ঘটনা ঘটিলে কিন্তু এতিয়া ৰহস্যজনক হৈ পৰিছে এই কাৰ্যালয়টোৰ স্থিতিক লৈও কিয়নো নিশা ভাগত কেনেধৰণে কাৰ্যালয়টোৰ ভিতৰত ঋতুমণি ৰয় প্ৰৱেশ কৰিবলৈ পালে এই ঘটনাটো পুৱাৰ ভাগত ঘটিছিলে নে কেতিয়া ঘটিছিলে সেয়া লক্ষণীয় বিষয় এইটো হৈছে সস্তা ৰিয়েলিটি নামৰ এটা পৰ্টেল আৰু এই পৰ্টেলটোৰ স্বত্বাধিকাৰী হৈছে মাজত থকা এজন শুভম আগৰৱাল কিন্তু শুভম আগৰৱাল বৰ্তমান সময়ছোৱালৈকে কাৰ্যালয়ত অহা নাই তেখেতৰ কৰ্মচাৰী মৃত্যু ঘটি গৈছে কিন্তু বৰ্তমান সময়ছোৱালৈকে অহা নাই কৰ্মচাৰীসকলে কোৱা অনুসৰি তেখেত বিদেশত আছে বিদেশত ভ্ৰমণ কৰি আছে তেনেধৰণৰ কথা তেখেতৰ কৰ্মচাৰীসকলে কৈছে কিন্তু কাৰ বাবে কাৰ প্ৰৰোচনাত পৰি কাৰ মানসিক অত্যাচাৰৰ বলি হৈ ঋতুমণি ৰয় নামৰ এগৰাকী যুৱ সাংবাদিকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল বা আত্মহত্যা কৰিবলগীয়া হ'ল নে তেখেতৰ পিতৃগৰাকীয়ে কোৱা অনুসৰি কোনো লোকে ইয়াত হত্যা কৰিলে তেখেতৰ যিজন ব্যক্তিৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰিছে তেওঁৰ নাম হৈছে দীপু আৰু সেই দীপু লগতে তেখেতে
দিন অতিবাহিত কৰিছিলে প্ৰায় কেইবছৰো আৰু তাৰ পাছতে 5 ডিচেম্বৰলৈ বেছি দিন নাছিলে তাৰ পূৰ্বে এনেধৰণৰ পন্থা কিয় বাছি ল'লে কোনে মানসিক অত্যাচাৰ কৰিলে এই সমূহ এতিয়া লক্ষণীয় হৈ পৰিছে আৰক্ষীয়ে সেইবাবে ইয়াত থকা যিসমূহ চিচিটিভি কেমেৰা আছে শ্যামলে দেখুৱাব প্ৰতিটো চিচিটিভি কেমেৰা পৰীক্ষণ কৰিছে কিন্তু লক্ষণীয়ভাৱে আৰক্ষীৰ পৰা যি খবৰ লাভ কৰিছোঁ কেইবাটাও চিচিটিভি বৰ্তমান সময়ছোৱাত বিকল হৈ আছে কিয় বিকল হৈ থাকিলে আৰক্ষীৰ খবৰ অনুসৰি সকলোবোৰ চিচিটিভি ফুটেজ বৰ্তমান সময়ছোৱালৈকে আৰক্ষীয়ে লাভ কৰিব পৰা নাই কিন্তু সকলোবোৰ দিশ তেওঁলোকে পৰ্যবেক্ষণ কৰিছে তাৰ সমান্তৰালকৈ কৰ্মচাৰীসকল বিশেষকৈ এই কৰ্মচাৰীসকলক মই দেখুৱাব বিচাৰিছোঁ যিখন পোষ্টাৰ লগাই থৈছে এই কৰ্মচাৰীসকলক ইজনৰ পাছত সিজনকৈ কৰ্মচাৰী সোধা পোছা অব্যাহত ৰাখিছে ইয়াৰ কেইবাজনো কৰ্মচাৰী বৰ্তমান সময়ছোৱাত এই কাৰ্যালয়টোত নাই বুলিও আমি খবৰ লাভ কৰিছোঁ অৰ্থাৎ কৰ্মচাৰীসকলৰ পৰাও তথ্য ল'ব বিচাৰিছে যুৱতীগৰাকীৰ মানসিকভাৱে তেখেতে ভাগি আছিলে নে যুৱতীগৰাকী কেনেকৈ ভিতৰত প্ৰৱেশ কৰিবলৈ পালে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিছে বিশেষকৈ যদি চিচিটিভি কেমেৰাসমূহ যদি আছে সেই চিচিটিভি কেমেৰাসমূহ তেওঁলোকে পৰ্যবেক্ষণ কৰিলেই সকলোবোৰ দিশ ওলাব ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আনহাতে যিজন যুৱকৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিলে সেই বিবাহৰ দিন ধাৰ্য কৰা যুৱকজনক ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে এই মুহূৰ্তত ঘৰৰ পৰিয়াল আছে ঘৰৰ পৰিয়ালৰ সৈতেও যদি সম্ভৱ হয় আমি পুনৰবাৰ কথা পাতিবলৈ চেষ্টা কৰিম আনহাতে কৰ্মচাৰীৰ হাতত ঋতুমণি ৰয় এই ঋতুমণি ৰয়ে নিশাৰ ভাগত আহি কেনেধৰণে ভিতৰত প্ৰৱেশ কৰিলে সেয়াও এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে এই মুহূৰ্তত পৰিয়ালৰ ব্যক্তিসকলক আমি দেখুৱাইছোঁ এয়া ঋতুমণি ৰয় ঘৰৰ পৰিয়ালৰ লোক এই মুহূৰ্তত এনেধৰণেই ইজনৰ পাছত সিজনকৈ কৰ্মচাৰীক আৰক্ষীয়ে সোধা পোছা কৰিছে মেজিষ্ট্ৰেটো আহি ঘটনাস্থলীত উপস্থিত হৈছে মেজিষ্ট্ৰেটে সন্মুখত তেখেতৰ যি মৃতদেহ সেই মৃতদেহ লৈ যাব ফৰেঞ্চিকৰ যি দল ফৰেঞ্চিকৰ দলো আহি উপস্থিত হৈছে তাৰ সমান্তৰালকৈ CID লোকো বৰ্তমান সময়ছোৱাত CID কাৰ্যালয়ত ক্ষমা কৰিব যিটো পৰ্টেল এই পৰ্টেলটোত উপস্থিত হৈছে CIDৰ ব্যক্তিসকলো আৰু সকলোবোৰ পৰ্যবেক্ষণ কৰিছে কিন্তু শেহতীয়াকৈ যিটো আমি দৃশ্যাংশ দেখুৱাইছোঁ দীপু বৰা নামৰ যিজন যুৱকৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছে সেই যুৱকজনৰ কোলাত বহি অৰ্থাৎ মৃত্যু ঘটাৰ পাছত তেখেতে কোলাত লৈ আছিলে এই মুহূৰ্তত আমি বাহিৰৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ শ্যামলে বাহিৰৰ দৃশ্যাংশ দেখুৱাব নিশাৰ ভাগত কেনেধৰণে তেখেতে চাবিটো পালে সেয়াও লক্ষণীয় বিষয় হৈ গৈছে স্বত্বাধিকাৰীগৰাকীয়ে ঋতুমণিক সেই চাবিটো দি থৈছিল নেকি এক বেছিয়ে দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ অৰ্থাৎ ঋতুমণি ৰয় নিশা 12 বজাৰ পাছতে হয়তো ইয়াত প্ৰৱেশ কৰিছে আৰু তাৰ পাছত এই যিখন দৰ্জা আছে এই দৰ্জাখন মাৰি থৈছিল আৰু সেই দৰ্জাখন ভাঙিয়ে তেখেতৰ যিজন স্বামী হ'বলৈ গৈ আছিল দীপু বৰা তেখেতৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে এই যিটো কোঠা আছে এই কোঠাটোৰ ভিতৰতে আত্মহত্যা কৰি থকা কৰিলে তেতিয়ালৈ চৰমপন্থা বাছি ল'লে ঋতুমণি ৰয় আৰু মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ইতিমধ্যে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিছে আৰক্ষীয়ে তন্নতন্নকৈ সকলো ব্যক্তিকে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰি আছে বৰ্তমান সময়ছোৱাত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক সোধা পোছা অব্যাহত ৰাখিছে আমি পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ এয়া হৈছে কাৰ্যালয়টোৰ ভিতৰৰ ভাগত থকা দৃশ্যাংশ এনেধৰণে দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰিলে কিন্তু আৰক্ষীক লগে লগে খবৰ কিয় নিদিলে সেয়াৰ লক্ষণীয় বিষয় হৈছে দীপু বৰাৰ ওপৰতো প্ৰশ্ন উঠিছে সেয়া ঘৰৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে সেয়া আমাৰ অভিযোগ নহয় এনেধৰণেই সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিছে কিন্তু পুনৰবাৰ এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ পিতৃয়ে কোৱা অনুসৰি 11 বজাৰ পাছত তেখেতে কাৰ্যালয়ৰ পৰা গৈছে বুলি কৈছে কাৰ্যালয়ৰ পৰা যোৱাৰ পাছত পুনৰ কাৰ্যালয়লৈ কেইটা বজাত আহিলে তেখেতৰ হাতত স্বত্বাধিকাৰী শুভম আগৰৱালাই কিয় চাবি দি থৈছিল মানে চিকিউৰিটি হাতত দি থৈছিল বা কোনো লোক নথকাৰ অৱস্থাত নিশা ভাগত এগৰাকী যুৱতী সাংবাদিকৰ কাম কি সেইসমূহো কিন্তু এতিয়া লক্ষণীয় হৈছে পৰিয়ালৰ লোকে যদি সম্ভৱ হয় তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম মই পুনৰবাৰ উল্লেখ কৰিছোঁ সচ দ্য ৰিয়েলিটি নামৰ যিটো পৰ্টেল চেনেল এই চেনেলটোৱে নিশাৰ ভাগত এগৰাকী যুৱতীৰ ভিতৰত কাৰ্যালয়ত প্ৰৱেশ কৰিছে সেই কথা জ্ঞাত নহয় কিয় চাবিটো ঋতুমণিৰ হাতত দি থোৱা হৈছিল সেইসমূহ এতিয়া আৰক্ষীয়ে সেইসমূহ তথ্যও ল'বলৈ চেষ্টা কৰিব নিশাৰ ভাগত এগৰাকী যুৱতীৰ হাতত চাবি দি যুৱতীগৰাকীৰ ভিতৰত সোমালে আৰু কাৰ্যালয়ৰ ভিতৰত এটা নিউজ চেনেলৰ ভিতৰত আত্মহত্যা কৰিবলৈ কেনেধৰণে সুবিধা পালে এইসমূহো এতিয়া বহুতো প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে কিন্তু এইজন শুভম আগৰৱাল বৰ্তমান সময়ছোৱাত কাৰ্যালয়ত নাই তেখেতৰ কৰ্মচাৰীসকলে কোৱা অনুসৰি তেখেত বিদেশত আছে আৰু তাৰ বাবে তেখেত আহিব পৰা নাই বুলি কৈছে কিন্তু নিশাৰ ভাগত 12 বজাৰ ভিতৰত প্ৰৱেশ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ 11 বজাত কাৰ্যালয়ৰ পৰা গ'ল 1 ঘণ্টাৰ ভিতৰত কি এনে সংঘাত হ'ল কি এনে কাৰ লগত সংঘাত হ'ল তাৰ বাবে এনেধৰণৰ পন্থা বাছি ল'বলৈ পালে তেখেতৰ আমি
আহি পেলাই আপোনাৰ চাবিটো খোলাৰ লগে লগে যেনে খোল খাই গৈছে ওপৰত লক লাগি আছে লকটো খুলিব পৰা নাই তাৰপিছত মই লগৰজনী ফোন কৰিছোঁ লগৰজনী খুলিব পৰা নাই তাৰপিছত CCTV চাবলৈ কোৱা হৈছে মালিকে CCTV চাইছে ছোৱালীজনী ভিতৰত শুই আছে বুলি কোৱা হৈছে তাৰপিছতেই তেওঁৰ যিজন হ'বলগীয়া যিজন হাজবেণ্ড তেওঁ আছিলে তেওঁ দৰজাখন লকটো ভাঙি দিছে ভাঙি দিয়া ভিতৰত তেনে অৱস্থা পৰি থকা দেখা পাইছে হিন্দী ইংলিছ নাজানো কেতিয়া আহিছে আমি নাজানো আমি 10টা 15 বা 10:30লৈকে আমি আছিলোঁ ৰাতিৰ ডিউটি তাৰপিছতে অফিচ বন্ধ কৰি চব গুচি গৈছে অফিচত কোনো নাই তাৰপিছত কি হৈছে নাজানো ৰাতিপুৱা বেলা দৰজাখন লক হৈ আছে ঋতুমণিৰ হাতত এটা চাবি থাকে চিকিউৰিটিৰ হাতত এই গোটেই বিষয়টো কেনেধৰণৰ পাঠ্য চিকিউৰিটি হাতত চাবি থাকে আমি তাৰ পৰা খুলি লোৱা হয় তেওঁৰ হাতত চাবি থাকে ঋতুমণি যিহেতু ডিউটি মৰ্ণিঙতে পৰে প্ৰায় গতিকে তেওঁ এটা চাবি অৰ্পণ কৰা হৈছে বা দিয়া হৈছে এই গোটেই বিষয়টো কিমান সত্য চাবি থাকে বুলি জানিছো আমি কিন্তু আমাৰ চিকিউৰিটি যিটো চাবি থাকে আমি চিকিউৰিটিৰ চাবিটো আমাক খোলা অফিচত নিশা নহয় তেওঁ 3 বজাত ডিউটি শেষ হৈছে 3:30 মানত তেওঁ ওলাই গৈছে নাজানো পুৱাৰ ভাগত 7 বজাৰ পৰা ডিউটি থাকে আমাৰ প্ৰথম 7টাৰ পৰা 3টালৈকে থাকে 2টাৰ পৰা ৰাতি 10টালৈকে থাকে আৰু পুৱাৰ ভাগত অহাৰ লগে লগে আপোনাৰ দৰজাখন চাবিটো খোলা হৈছে চাবি খোলা হৈছে ওপৰত লক হৈ আছে ভিতৰৰ ফালৰ পৰা লক আছে ভিতৰৰ ফালৰ পৰা চাবি চিকিউৰিটিৰ ওচৰত থাকে চিকিউৰিটিৰ পৰা চাবিটো আমি লৈ আনো প্ৰত্যেকে যোনে আহে ৰাতিপুৱা সোনকালে ডিউটি আহে মানে তেওঁ নিজৰ চাবি লৈ পেলাই ৰাতি তেওঁ কাৰ্যালয় খুলিছিল নিজৰ চাবি আছিলে তেওঁৰ হাতত এটা চাবি থাকে নিজৰ চাবি খুলি তেওঁ সোমাই নিজে ওলাই আৰু আমাৰ হাতত আমি যিটো চাবি খোলো সেইটো চিকিউৰিটিৰ হাতত থাকে চিকিউৰিটিৰ পৰা আমি আনো খোলো আকৌ গজাল নহয় ইয়াত নহয় চিকিউৰিটিৰ ভিতৰতে এটা গজাল আছে তেওঁ গজালৰ কথা কৈছে নাজানো শুভম আগৰৱাল হয় দৰ্জা মোক খুলিব পৰা নাই মানে সেইকাৰণে দৰ্জাখন তেওঁ হ'ব লগা হাজবেণ্ডক ভাঙি দিয়া হৈছে যেতিয়া লকটো যেতিয়া খোলা নাই লকটো খোলা নাই কাৰণে ভাঙি দিয়া হৈছে প্ৰথম মই আহিলো CCTV চোৱা হৈছে ভিতৰত CCTV চোৱা হৈছে মালিকে চাইছে চোৱাৰ পিছত গম পাইছে ভিতৰত ছোৱালীজনী ক'ৰবাত শুই আছে তাৰপিছত যেতিয়া ক'লে তেতিয়া তেওঁ ভাঙি দিছে গম নাপাওঁ ফুৰিব গৈছে বুলি গম পাইছো ক'ৰবাত গৈছে বুলি গম পাইছো তাই অকণমান গাটো বেয়া নিচিনা লাগি আছিলে বাকী গম নাপাওঁ নিউজ কৰিছে ধুনীয়াকৈ কাম কৰিছে বজাৰ কৰি আছে মই আছো তেওঁ আহিছিলে তাৰপিছত তেওঁ আহিছিলে একেলগে দৰ্জা খুলিছে আসাম টক্স আপোচবিহীন অসম কণ্ঠ